নমস্কাৰ বন্ধুসকল, কি খবৰ? আমি আজি ডাঙৰি কঢ়িয়াবলৈ আহিছোঁ আৰু এখন চক আমি ঠেলা গাড়ী লৈ আহিছোঁ। এইফালে এখন এখন পথাৰ যোৰহাট আছে। যোৰহাটত আপোনালোকে কোনে কোনে চিনি পায় কমেণ্ট এটা কৰি জনাবচোন। ইমান ডাঙৰ পথাৰ যোৰহাট আছে। সেইপিনে মাজুলীখন লাগি আছে আৰু সেইখিনি পথাৰখন আমি ডাঙৰি কঢ়িয়াবলৈ আহিছোঁ। আৰু এই ডাঙৰি কঢ়িয়াই ফাইনেলি আমি মৰণা গিৰাই দিলোঁ। এতিয়া মৰণা গিৰাই গাড়ী ঘূৰাইছে লগৰটোৱে আৰু মই চাই ফুৰিছোঁ বোলে। আৰু মোৰ চেনেলত আপোনালোকে ভিডিঅ' চাই আছে, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আৰু যদি আপোনালোকৰ তাত কাম আছে আমাৰ লগত যোগাযোগ কৰিব, কণ্টেক্ট কৰিব। মই কণ্টেক্ট নাম্বাৰটো দি দিম, আপোনালোকে ডিছক্ৰিপশ্যনত পাই যাব। আৰু চাওক আমি এনেকৈ মৰণা মাৰি খেৰখিনি উলিয়াই এনেকৈ মুঠা মুঠাকৈ বান্ধি লৈ আৰু আমি এতিয়া তাৰপিছত আমি খেৰ মেজিত খেৰ জাপিবলৈ আমি যাম আৰু মুঠা মুঠাকৈ কৰি আছোঁ। আৰু এইটো চাওক মালিকৰ ঘৰ। এইটো ঘৰত চিনি পায়নে আপোনালোকে জনাবচোন। যোৰহাটতে আকৌ মৰণাৰ মাজতে আহি গ'ল ৰুটি আৰু চাহ। মই ৰ'বই নোৱাৰিলোঁ। মুখৰ মাছখন নোখোলাকৈ ৰুটিটো ভৰাই দিছিলোঁ বোলে। তাৰপিছত আকৌ লগৰজনে খাই গৈ আমি আকৌ খেৰ মেজিলৈ আহিলোঁ খেৰ জাপিবলৈ। এয়া চাই লওক খেৰ জাপি আছোঁ। খেৰৰ ঘৰত খেৰ জাপিবলৈ ইমান কষ্ট, ইমান লেতেৰা হৈছে। নতুনকৈ বনাইছে বাৰু খেৰৰ ঘৰটো, তেওঁ সেইখিনি জাপিবলৈ কষ্ট হৈছে আমাৰ অলপমান। জেগাটো ঠেক ঠুক আছে, অলপ যেন তেনকৈ জাপি আহিলোঁ। কাম বন কৰি সামৰি আমি এতিয়া ঘৰলৈ বুলি আহিলোঁ। বাকীডোখৰ নেদেখালোঁ আৰু এয়া গোলাঘাটত টাউনত দেখাইছোঁ। গোলাঘাটত আমি কিনো কৰিম বোলো, দুয়োটাই পিটপিটাই অকণমান দেৰি ঘূৰি লৈছোঁ গোলাঘাট টাউনত। চাই লওক বজাৰ কেনেকৈ বহি থাকে। তাতো গোলাঘাটত ডেইলি বজাৰ বহে আৰু আমি বোলো এনেই এপাক সোমাই চাই যাওঁচোন। তাৰপৰা গৈ এইখিনিতে মই এতিয়া চাই লওক, এইখিনিতে মই এতিয়া চেন দোকান এইটো দেখিলোঁ। চেন দোকান তাৰপিছত চেন লোৱা নাই। মই তলা এটা ল'বলৈ বিচাৰিলোঁ। তলাটোৰ দাম কৰিলে 150 টকা বোলে, নল'লোঁ, গুচি আহিলোঁ। আৰু ইয়াত ফাইনেলি চাইছোঁ তো দামটো 150 টকা বুলি কৈ দিলে। আমি 150 টকা বুলি ক'লে আমি গাঁৱলীয়া মানুহ নহয় জানো, তাতে ভয় লাগিলে গুচি আহিলোঁ। আৰু গুচি আহি আমি এই গোলাঘাট উইংগাৰ আৰু মিউজিক ষ্টেচন পাই গ'লোঁ। এতিয়া ঘৰলৈ বুলি আমি এতিয়া ৰাওনা কৰিম। আমি এতিয়া এই অকণমান দেৰি গাড়ীখন টাইম হোৱা নাই দেখি আমি ৰখি আছোঁ। এই চব উইংগাৰ আৰু মিউজিক ষ্টেচন কিমান ধুনীয়াকৈ বনাই দিলে। আৰু মিউজিকখনতো মানুহ কমটি আছিলে, সেইটো কাৰণে কেতিয়াবা মানে আমি তেল ভৰাব আছে না ঘৰ কেতিয়া পোৱাকৈ চিন্তা লাগি মাথা খজুৱাই গৈছে আৰু